ছাত্ৰ-ছাত্ৰীসকল নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। যিসকল ছাত্ৰ-ছাত্ৰী 2025 চনৰ 13 ডিচেম্বৰ তাৰিখে ক্লাছ 6ৰ নবোদয় এন্ট্ৰেন্স এক্সাম দিছিলা, তোমালোক সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ দুটা খবৰ লৈ আহিছো। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। দুটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি মই এই কাৰণেই কৈছো কাৰণ সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সৰহসংখ্যক মানে 100% সকলো ছাত্ৰ-ছাত্ৰীয়ে এই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। 1 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ যে ৰিজাল্ট কেতিয়া দিব আৰু 2 নম্বৰটো যদি চাওঁ কাট অফ মাৰ্ক কিমান হ'ব, অৰ্থাৎ কিমান নম্বৰ পালে নামভৰ্তিৰ বাবে সুযোগ লাভ কৰিম। ঠিক আছে। তো আমাৰ এক্সামটো হৈছিলে 13/12/2025, 13 ডিচেম্বৰ 2025 তাৰিখে হৈছিলে। আমি যদি চাওঁ 2024-2023 তেতিয়া আমাৰ জানুৱাৰী মাহত পৰীক্ষাবোৰ হৈছিল। আৰু জানুৱাৰী মাহত হোৱাৰ লগে লগে আমাৰ মাৰ্চৰ শেষৰ ফালে আমাৰ কি হয়, মাৰ্চৰ শেষৰ ফালে ৰিজাল্ট দিয়ে। এইবাৰ অলপ আগতীয়া হ'ব। মাৰ্চ মাহৰ শেষৰ ফালে দিছিলে, এইবাৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিব। প্ৰথম সপ্তাহ মানে মই যদি কওঁ মই যদি খবৰ পাইছো যে 28 ফেব্ৰুৱাৰী 2026 তাৰিখে ৰিজাল্ট দিবলৈ গৈ আছে। অ'কে। তো 28 ফেব্ৰুৱাৰীলৈ তোমালোক অধীৰ আগ্ৰহেৰে ৰৈ থাকা। নিজৰ নিজৰ যি সপোনৰ বিদ্যালয়খনলৈ যাবলৈ যিখিনি কষ্ট কৰিছিলে সেই কষ্টসমূহ 28 ফেব্ৰুৱাৰী তাৰিখে তোমালোকে শুনিবলৈ পাবা। অ'কে। চ' 28 ফেব্ৰুৱাৰীত যদি নিদিয়ে তেতিয়া মাৰ্চৰ 1 তাৰিখ বা 2 তাৰিখে এক্সপেক্ট কৰিব পাৰে। কিন্তু তাতকৈ আগতো নহয়, 28 ফেব্ৰুৱাৰীৰ আগতো ৰিজাল্ট নিদিয়ে আৰু 2-3 মাৰ্চৰ পিছতো ৰিজাল্ট নিদিয়ে। তাৰ ভিতৰতে ৰিজাল্ট দিব। আৰু ধৰি থোৱা 28 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ ভাল খবৰ আহিবলৈ গৈ আছে। তো কাট অফ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। 1 নম্বৰটো হৈছে যে কিমানজন ছাত্ৰ-ছাত্ৰীয়ে এই এক্সামটো দিছে। 2 নম্বৰতে পেপাৰ ইজি আছিলে নে পেপাৰ টান আছিলে। আৰু 3 নম্বৰটো আমি যদি চাওঁ যে কিমানজন ছাত্ৰ-ছাত্ৰী কিমানটা চিট আছে, কোনো এখন নবোদয় বিদ্যালয়ত কিমানটা চিট আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। নেকি লাষ্টৰ কাৰকটোতো আমি গম পাওঁ যে 80টা চিট থাকে। আৰু 2 নম্বৰতে আমাৰ এই 2025 চনৰ যি নবোদয় এন্ট্ৰেন্স এক্সাম হৈছিলে, এই এক্সাম বিশেষ বেছি টানো নহয় আৰু বিশেষ বেছি ইজিও নহয়, মানে মিডিয়াম লেভেলৰ আছিলে। অ'কে। চোৱা, কাট অফ মাৰ্কটো গম পালা এতিয়া যে কেনেকৈ বনোৱা হয়। এতিয়া চোৱা, যিহেতু আমাৰ 80টা চিট আছে, এই 80টা চিটৰ এনেকৈ একেবাৰে হাইষ্ট নম্বৰ প্ৰত্যেকখন জিলাৰ কাৰণে বেলেগ বেলেগকে কাট অফ মাৰ্ক হ'ব। কোনোবা এখনত যদি বেছি হয়, কোনোবা এখনত কি হ'ব পাৰে, কম হ'ব পাৰে। অ'কে। তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগ বেলেগ হ'ব। এতিয়া মই যিকোনো এখন ডিষ্ট্ৰিক্টৰে যদি কওঁ, সেইখন ডিষ্ট্ৰিক্টৰ আটাইতকৈ বেছি নাম্বাৰ পোৱাজনক 1 নম্বৰ ৰাখিব। এনেকৈ চাই 2 নম্বৰ 3 নম্বৰকে বনাই লাষ্টত 80 নম্বৰটো যেতিয়া বনাব, চ' 80 নম্বৰত থকা 80 নম্বৰত থকা যিগৰাকী ছাত্ৰ বা ছাত্ৰী তেওঁৰ নাম্বাৰটো আমাৰ কি বুলি কোৱা হ'ব, কাট অফ মাৰ্ক বুলি কোৱা হ'ব। গতিকে এই কাট অফ মাৰ্কটো সেই কাট অফ মাৰ্কটো পাবলৈ আমি যদি সক্ষম হওঁ তেতিয়া নামভৰ্তি কৰিবলৈও আমি সুযোগ লাভ কৰিম। তো কাট অফ দুটা কেটেগৰীত বনোৱা হয়। এটা হ'ল নগৰ বুলি, ডেট মিনছ আৰবান, আৰু এটা হ'ল তোমাৰ ৰুৰেল। অ'কে। গ্ৰামীণ মানে গাঁও এৰিয়াৰ। চ' আমাৰ কাষ্ট হিচাপে আমি যদি চাওঁ, জেনেৰেল কাষ্টৰ আমি যদি চাওঁ বয়, ল'ৰাৰ যি আৰবানৰ মই প্ৰথমতে চাওঁ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 95+, মানে ল'ৰাৰ কৈছো মই 95+ যিসকলে পাম বুলি ভাবি আছা বা পাইছা, তোমালোকে চিট কনফাৰ্ম বুলি ধৰিব পাৰা। আৰু গাৰ্ল আমি যদি চাওঁ, গাৰ্ল এইখিনি লিখিছো, গাৰ্ল আমি যদি চাওঁ তেতিয়া তোমাৰ 93.75 পাব লাগিব। ঠিক তেনেকৈ মই গ্ৰামীণৰ গাঁও এৰিয়াৰ বয়ৰ কথা আমি যদি কওঁ, ল'ৰাই কিমান পাব লাগিব বুলি ক'লে তেতিয়া 88.75 পাব লাগিব। আমি যদি গাৰ্লৰ কথা কওঁ তেতিয়া 87.5 পাব লাগিব। কিমান পাব লাগিব? 87.5। চ' ইংটো চেঞ্জ কৰিলো। তাৰপিছত আহিলো আমি OBCৰ কথা আমি যদি কওঁ তেতিয়া আৰবান এৰিয়াত বয় পাব লাগিব 92.5 আৰু গাৰ্ল পাব লাগিব 91.25 মানে। আৰু আমাৰ গাঁও এৰিয়াৰ ল'ৰা পাব লাগিব 86.25
আৰু 82.5 ছোৱালী। তো এইটো নাম্বাৰ তোমালোকৰ যদি আছে তেতিয়া ছেভ বুলি ভাবিব পাৰা। ছেকেণ্ড এছটিৰ কথা আমি যদি কওঁ তেতিয়া 81.25 আৰু ছোৱালী 80 পাব লাগিব নগৰ এৰিয়াত। অ'কে, এই পাৰ্টটো নগৰ এৰিয়া হয়। আৰু গাঁও এৰিয়াত ল'ৰা পাব লাগিব 78.75 আৰু ছোৱালী পাব লাগিব 77.5। অ'কে, চ' এছ চিৰ কথা আমি কওঁ এতিয়া। এছ চি পাব লাগিব 86.25 ল'ৰা আৰু ছোৱালী পাব লাগিব 85। ল'ৰা পাব লাগিব গাঁও এৰিয়াত 82.5 আৰু 81.25 ছোৱালী পাব লাগিব। তো এইখিনি আছিলে, সেই দুটা খবৰ তোমালোকক দিলো। আৰু এতিয়া 2027ৰ কাৰণে 2026, 27 মানে 27 চনৰ জানুৱাৰী মাহত আকৌ বা 26 চনৰ ডিচেম্বৰ মাহত এই এক্সামটো আকৌ হ'বলৈ গৈ আছে। বৰ্তমান অহা এপ্ৰিলত যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 5ত এডমিশ্যন ল'বা, তোমালোকে যদি নৱোদয়ত যাব বিচাৰা, তোমালোকে নৱোদয় এক্সামটো যদি পাছ কৰিব বিচাৰিছা, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। আমাৰ চেনেলৰ যোগেদি বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে, বিশেষকৈ গণিতৰ ক্লাছত। আৰু চোৱা, মই তোমালোকক কৈ দিছো এতিয়াই, যিসকল এতিয়া প্ৰিপাৰেশ্যন চলাই আছা, নৱোদয় দিম বুলি ভাবি আছা, তোমালোকে যদি গণিতত ভালদৰে গুৰুত্ব দিয়া, গণিতত যদি ভালকে নম্বৰ পাব পাৰা, তেতিয়া এই পৰীক্ষাটো আৰামত তোমালোকে পাৰ কৰিব পাৰিবা। গতিকে আমাৰ এই চেনেলত কেৱল গণিত বুলিয়েই নহয়, ৰিজনিং ক্লাছো কৰা হয়, যিটো মেণ্টেল এবিলিটি, আছামিজ ক্লাছো কৰা হয়, লগতে আমাৰ কি কৰা হয়, মেথছৰ ক্লাছ বেছিকৈ কৰা হয়। গতিকে ক্লাছবোৰ সময় পাই থাকিবৰ কাৰণে আৰু JNB ৰিলেটেড খবৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মোৰ যিটো নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰ এটা আছে 7002656505। চ' আমাৰ এপ্ৰিল মাহৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'বলৈ গৈ আছে এই এক্সামটোৰ কাৰণে। অ'কে, যিটো নৱোদয় এণ্ট্ৰেন্স এক্সামৰ কাৰণে আমাৰ ক্লাছ ষ্টাৰ্ট হ'বলৈ গৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰা, তোমালোকে এই নাম্বাৰত কণ্টেক্ট কৰিবা। জাষ্ট ফোন নকৰিবা, তোমালোকে মেছেজ কৰিবা। অ'কে, ত' নিজৰ নামটো লিখিবা আৰু ক'ৰ পৰা কৈছা সেইটো লিখিবা, আৰু লিখিব পাৰা তোমালোকে JNB 2027 বুলি। JNB 27 বুলি লিখিলেই হ'ল, সেইমতে মই গম পাই যাম আৰু তোমালোকক গ্ৰুপত এড কৰিম আৰু ধুনীয়াকৈ আমি প্ৰিপাৰেশ্যন চলাম। থেংক ইউ।